বৰভূমিত পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। বিটিআৰৰ শাসকীয় দল UPPL দলে যদি চলাইছে প্ৰতিটো সমষ্টিত ব্যাপক তৎপৰতাৰ সমান্তৰালকৈ বিৰোধী BPFে BTCৰ প্ৰতিটো প্ৰান্তত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চলাইছে ব্যাপক প্ৰচাৰ। এক কথাত বৰভূমিত এতিয়া চলিছে নিৰ্বাচনী গৰম বতাহ। BPF দলে পৰ্বতঝোৰা পৰিষদীয় সমষ্টি পুনৰ দখলত ৰাখিবলৈ কাজিকাউৰ ষ্টেডিয়ামত BPF দলৰ ভাতৃ সংগঠন যুৱ শাখা আৰু ছাত্ৰ সংগঠন BSU লগত এক মত বিনিময় সভা অনুষ্ঠিত কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BPF দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম। অতিথি হিচাপে উপস্থিত থাকে যুৱ শাখাৰ কেন্দ্ৰীয় সভাপতি ৰিঞ্জয় বড়ো, BSUৰ কেন্দ্ৰীয় সভাপতিৰ স্বৰ্গমস্বৰ বসুমতাৰী লগতে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ মুনমুন ব্ৰহ্ম আৰু দলীয় বহু নেতা কৰ্মী। ভাষণ প্ৰসংগত প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰি কয় যে প্ৰমোদ বড়ো এজন মিছলীয়া, BTCৰ ৰাইজক প্ৰতিশ্ৰুতি দি এটাই প্ৰতিশ্ৰুতি পালন নকৰিলে অকল মিছা কথা কৈ ফটা ঢোল বজাই আছে। আগন্তুক BTC নিৰ্বাচনত UPPL দলক ৰাইজে প্ৰত্যাখ্যান কৰি আকৌ BPF দলক পুনৰ চৰকাৰ বনাব বুলি দাবী কৰে BPF নেতাসকলে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। আজি আমি পৰ্বতজোৰা হিচাপে যুৱ BPF আৰু BSUৰ উদ্যোগত আমি আমাৰ সজাগতা এটা সভা ইয়াত অনুষ্ঠিত কৰিছোঁ। 2025 প্ৰথম আমি ডিষ্ট্ৰিক্ট হিচাপে এটা সজাগতা কাৰ্যকৰী সভা এটা অনুষ্ঠিত কৰিছোঁ। চবৰ উপস্থিতি খুব ভাল লাগিছে। যুৱক আৰু BSU আৰু ইউথ ফালৰ পৰা আমাৰ এইটো মিটিঙত এক্সিকিউটিভ হিচাপে আমি 50জন এক্সিকিউটিভ কমিটি ইয়াতে উপস্থিত হৈছে। খুব ভাল লাগিছে। BPF জয় কৰাবৰ কাৰণে চবে হাতে কামে লাগি আছে। নাই, ৰাইজেতো সিহঁতক সন্মান জনোৱা নাই, ৰাইজে সিহঁতৰ লগত নাই। ৰাইজ BPFৰ লগত আছে, মুনমুন বাইদেউৰ লগত আছে আৰু হাগ্ৰামা মহিলাৰীৰ লগত আছে, BPFৰ লগত আছে। পৰ্বতজোৰাৰ মাটি পৰ্বতজোৰাৰ ৰাইজৰ হয় আৰু ইয়াতে ফেৰেংগাই আউটসাইড BTADৰ মানুহ হৈ ইয়াতে ডাঙৰ ডাঙৰ কথা কৈ আছে। আমিও দেখা পাইছোঁ। কাৰ্যকৰী নহয়। পৰ্বতজোৰাৰ মাটি পৰ্বতজোৰাৰ ৰাইজৰ কাৰণে হয়, পৰ্বতজোৰাৰ উদ্যমী যুৱক যুৱতীৰ কাৰণে হয়। তাতে চাহ বাগান কৰি সিহঁতে জীৱন নিৰ্বাহ কৰি আছে। হেৰিৰ বাগান কৰি পেলাই যিবিলাক কাম কৰি পেলাই সিহঁতে কাৰ্যনিৰ্বাহ কৰি আছে। উদ্যমী যুৱক যুৱতীসকলে আগভাগ লৈ কাৰ্যনিৰ্বাহ কৰি আছে, খাই আছে। গতিকে পৰ্বতজোৰাৰ মাটি পৰ্বতজোৰাৰ উদ্যমী যুৱক যুৱতীসকলে ইউটিলাইজ কৰি আছে। ইয়াত ফেৰেংগাই কোনো পধ্যেই উচ্ছেদ কৰিব নোৱাৰে। আমাৰ BPF দল হিচাপে আমি নাই কমেও 25টাতকৈ অধিক আমি আসন পাই পেলাই আমি চৰকাৰ গঠন কৰিম, এইটো নিশ্চিত। আজি আমি মাজবাটৰ পৰা শ্ৰীৰামপুৰলৈকে খবৰ লৈছোঁ। য'তে যায় তাতে ৰাইজৰ সঁহাৰি। ৰাইজে চবেই বিচাৰিছে পুৰাণতে লাগে, অল ইজ গ'ল। হাগ্ৰামা মহিলাৰ যিটো 17 বছৰত কৰিছে, আজিৰ তাৰিখত প্ৰমোদৰ এইটো ধ্বংস কৰিহে ধ্বংস কৰাৰ যিটো পৰ্টেলে লৈ গৈ আছে। আজি যুৱ যুৱতীসকলৰ হাতত কৰ্মসংস্থাপন নাই, কোনো কাম নাই। আজি আমাৰ BTC অঞ্চলৰ যুৱ যুৱতীসকলে কৰ্মসংস্থাপন বিচাৰি আজি বহিৰাজ্যত যাব লগা হৈছে। বহিৰাজ্যত আজি আলাই আটানি হৈ আজি মৃত্যুবৰণ কৰিব লগা হৈছে। আমাৰ BTC অঞ্চলৰ পৰা আজি কোনো কৰ্মসংস্থাপনৰ ব্যৱস্থা প্ৰমোদ বড়োৱে লোৱা নাই। আজি পৰ্বতজোৰা ডিষ্ট্ৰিক্ট আমাৰ যুৱ BPF আৰু BSUৰ যৌথ সভা হৈছিল আৰু এই সভাৰ দ্বাৰা আমি আগন্তুক BTC কাউন্সিলৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনখন আমি কেনেকৈ জয় হ'ব লাগে আৰু আমাৰ যুৱ আৰু BSU হিচাপে কি কি কৰণীয় আছে, সকলো ধৰণৰ কথাবিলাক আজি আলোচনা হৈছে। আৰু আজি কাৰণে আমি ক'ব পাৰোঁ যে আমি আগন্তুক সময়ত পৰ্বতজোৰাত আমাৰ MCLA জিকাটো 100% খাটাং হৈ আছে আৰু ইয়াতে কোনো বিৰোধী দলে সক্ৰিয় নহয়। পৰ্বতজোৰাত BPFক ৰাইজে বিচাৰে, ৰাইজে ভাল পায় আৰু আমাৰ